हेलो स्टूडेंट्स आज ये भिडिओत आम आलोचना करिम क्लास 9 आर ऑनर मोस्ट इम्पर्टेन्ट क्वेश्चन बिलाक जेटु आमार 5 तारिखर पर आरम्भ हुआ एग्जाমৰ কাৰণে অত্যন্ত প্ৰয়োজন। তো আহা আমি आर ऑनर क्वेश्चन नम्बर 10 जेटु 8 नम्बर क्वेश्चन আছে √a + x - √a - x डिवाइडेड बाय √a + x + √a - x এই क्वेश्चनটো বহুত ইম্পৰ্টেন্ট হয়। তো আহা আমি এই क्वेश्चनটোৰ সমাধান চাও, ঠিক আছে। তো দেখো সমাধান করার কারণে আমি প্রথমে যেটো কোশ্চেন আছে এই কোশ্চেনটো এবাৰ সেম টু সেম লিখি লম এনেকে, ঠিক আছে। a + x - √a - x দেখা আমি কোশ্চেনটো যেনেকুৱা আছে হেনেকে লিখি লম। লিখি লোৱাৰ পিছত আমি কি কৰিম এনেকে ব্ৰেকেট দিব লাগিব। কি দিম? ব্ৰেকেট দিম, ঠিক আছে। ওপৰতো যেহেতু দুটা আছে, দুটা থাকাৰ কাৰণে আমি কি কৰিম ব্ৰেকেট দিম। এই √ৰ ভিতৰত যিমানখিনি আছে সেইখিনি তুমি এটাত বুলি ধৰিব লাগিব, ঠিক আছে। যেনেকৈ ইয়াত √a + x ইয়াত কি আছে √a + x আছে, এইটো তুমি এটা বুলি ধৰিব লাগিব, ঠিক আছে। ইয়াত তুমি যেতিয়া অংক কৰিবা এটা বুলি ধৰিবা, দুটা কিন্তু নধৰিবা। এতিয়া দেখা তুমি এইখিনি যদি মনে মনে x ধৰা, এইখিনি যদি তুমি y ধৰা, হয় না নাই, তেনেহলে তুমি এনেকুৱা পাবানে নাই যে x + y এনেকে পাই যাবা এটা জুল ধৰা। তেতিয়া দেখা তলত তুমি x + y আছে, তলত যেতিয়া √, থাকে √টো যেতিয়া তুমি ৰিমুভ কৰিবা, ঠিক আছে। ৰিমুভ কৰাৰ কাৰণে কি আছিল ৰুল যে এনেকুৱা যেটো থাকে সেম হেই পৰাটো আহিব, খালি এই মাজত যেটো চিন থাকে এই চিনটো কি হৈ যায় সলনি হৈ যায়, বিপৰীত চিন হ'ব লাগে, হয় না নাই। তো সেম এনেকুৱাই কৰিবা ইয়াত, ঠিক আছে। সেম এনেকুৱাই কৰিবা। আমি কি কৰিম ইয়াত √a + x আছে, ইয়াত √a + x লিখি দিম, ঠিক আছে। তাৰ পিছত ইয়াত প্লাস আছে, তাৰ উল্টা লিখিব লাগে মাইনাস। তাৰ পিছত কি আছে √a - x আছে, a - x লিখি ব্ৰেকেট ক্লোজ কৰি দিব লাগিব, ঠিক আছে। তো তলৰ যেটো আছে হেইটো লিখিম, কিন্তু ইয়াত যি চিন থাকিব প্লাস থাকিলে মাইনাস লিখিব লাগিব আৰু মাইনাস থাকিলে ইয়াত প্লাস লিখিব লাগিব, ঠিক আছে। এতিয়া এই তলত যেটো তুমি অতিৰিক্ত বস্তু লিখিলা হেইটো আকৌ ওপৰত উঠাই দিব লাগিব, হয় না নাই। তো এটো আকৌ তলৰখিনি তুমি ওপৰত লিখি দিয়া √a + x - √a - x, ঠিক আছে। ব্ৰেকেট ক্লোজ এখানে হৈ গল। ইয়াৰ পিছত চাবা, ইয়াৰ পিছত দেখা এটো যদি তুমি a ধৰা, এটো যদি তুমি b ধৰা, তাহলে a + b হল, এটো তোমাৰ a হ'ব, এটো তোমাৰ b হ'ব, হয় না নাই। তাহলে a + b a - b, তাহলে কোনটো ফর্মুলাত পৰি গল? তোমালোকে এনেকুৱা এটা ফর্মুলা পাইছিলা না নাই যে a + b a - b, এটো কি ফর্মুলা আছিল a² - b² ফর্মুলা, হয় না নাই। তো তুমি এই ফর্মুলাত ইয়াত কি কৰি দিয়া এপ্লাই কৰি দিয়া। তো এইখিনি মানে a, গতিকে √a + x এই গোটেইখিনি এটা মিলি, ঠিক আছে, ব্ৰেকেট দি দিয়া, ব্ৰেকেট দি ওপৰত স্কয়াৰ দি দিয়া। তাৰ পিছত সূত্ৰ হিচাপত কি আহিব মাইনাস আহিব, ঠিক আছে। সূত্ৰ হিচাপত কি আহিব মাইনাস আহিব। তাৰ পিছত আকৌ b² মানে ইয়াত কি হ'ব b² মানে ইয়াত কি আহিব a √a - x, ঠিক আছে। ইয়াক স্কয়ার কৰি দিয়া, তাহলে a² - b² হৈ গল। এতিয়া ওপৰতটো যদি আকৌ তুমি লক্ষ্য কৰা ইয়াতো কি আছে √a + x - √a - x, মানে এটো যদি a ধৰা এটো b হৈ যাব। সেম এটো a হৈ আছে, এটো b হৈ আছে, মাজত দুটাৰ চিন সেমি আছে মাইনাস মাইনাস, গতিকে এই ব্ৰেকেটটো যি আছে এই ব্ৰেকেটটো হেইটোই আছে, তেনেহলে দুটা সেম হৈ গল। দুটা যদি সেম হৈ গৈছে গতিকে তুমি কি কৰি দিয়া এবাৰ লিখি স্কয়ার কৰি দিয়া, ঠিক আছে। তো √a + x - √a - x এনেকে লিখি তুমি কি কৰি দিয়া স্কয়ার কৰি দিয়া, ঠিক আছে। দুবাৰ আছে, দুবাৰ নিলিখি তুমি স্কয়ার কৰি দিলে হৈ যাব। এটা নেক্সট লাইন দেখা, তুমি এইটো স্কয়ার আৰু √টো ক্যান্সেল কৰিব পাৰা, ঠিক আছে। এই স্কয়ারটো আৰু কি হ'ব √টো ক্যান্সেল হৈ যাব। তাহলে ইয়াত কি থাকি যাব a + x, ইয়াত মাইনাস আছে মাইনাস দিয়া, মাইনাস থাকাৰ কাৰণে তুমি ব্ৰেকেটটো চেঞ্জ কৰি তুমি উঠাই দিব নোৱাৰা, ঠিক আছে। মাইনাস থাকলে ব্ৰেকেটটো আগতে উঠাই নিদিবা। ইয়াত কি আছে a - x আছে, a - x বহাই দিয়া, ঠিক আছে। তাৰ পিছত তোমাৰ কি হৈ যাব ব্ৰেকেট। এখানে হৈ গল তলৰখিনি। ওপৰটো দেখা এটো যদি তুমি a ধৰা এটো হ'ব তোমাৰ b, অৰ্থাৎ a - b হোল স্কয়ার ফর্মুলাত পৰি গল। গতিকে আমাৰ a - b হোল স্কয়ার ফর্মুলা কি আছিল a - b হোল স্কয়ার ফর্মুলা কি আছিল যে a² - 2ab + b², এটো ফর্মুলা আছিল আমাৰ। তো এই ফর্মুলাটো এটো আমি কি কৰিম কাটাই দিম, ঠিক আছে। এইখিনিক আমি কি ধৰিম a ধৰিম আৰু এইখিনিক আমি কি ধৰিম b ধৰিম। তো দেখা a² মানে ইয়াত কি আহিব √a + x হোল স্কয়ার, ঠিক আছে, হোল স্কয়ার মাইনাস সূত্র হিসাবত, তাৰ পিছত সূত্র হিসাবত 2 আহিব, ঠিক আছে। তাৰ পিছত a মানে ইয়াত কিমান √a + x, √a + x এই ডট বিলাকে পূৰণ বুজায়। তাৰ পিছত b মানে ইয়াত কিমান √a - x, হয় না নাই। তাৰ পিছত সূত্র হিসাবত প্লাস, তাৰ পিছত b² মানে √a - x² আহি যাব, হয় না নাই। তাহলে এটা b² হৈ গল। এটা দেখা এটো a² - 2ab + b² ফর্মুলা হিসাবত আমি কি কৰিছো পেলাই দিছো, হৈ গল। আচ্ছা এতিয়া আমি উপৰখিনি ৰাফ কৰি দিও।
এতিয়া দেখা ইয়াত a প্লাছ x আছে তুমি তলত a প্লাছ x লিখি দিয়া তাৰপিছত মাইনাস থাকিলে আমি জানো ব্ৰেকেটৰ ভিতৰত যিবিলাক চিন থাকে সেইবিলাক কি হৈ যায় চেঞ্জ হৈ যায় উল্টা হয় গতিকে ইয়াৰ আগত প্লাস আছে তোমাৰ ইয়াৰ আগত কি হৈ যাব মাইনাস হৈ যাব হয় না নাই অৰ্থাৎ প্লাস মাইনাসে কি হয় মাইনাস হয় আকৌ মাইনাস মাইনাসে পূৰণ কৰিলে কি হ'ব প্লাস হৈ যাব অৰ্থাৎ প্লাস x ঠিক আছে তাৰপিছত দেখা a স্কয়াৰটোৰ এটো ৰুট ওভাৰটো কেনসেল হৈ যাব ওপৰখিনি চালে তেনে ইয়াত তোমাৰ কি থাকি যাব a প্লাস x ওপৰত কি থাকি গল a প্লাস x ইয়াত কি আছে মাইনাস দিয়া ইয়াত 2 আছে 2 দিয়া 2 দিয়া তাৰপিছত দেখা এটো ৰুটৰ ভিতৰত আছে এটো ৰুটৰ ভিতৰত আছে গতিকে তুমি কি কৰা এটা ডাঙৰকে ৰুট দি এই দুটা পূৰণ কৰি দিয়া অৰ্থাৎ a প্লাস x ব্র্যাকেট দি লিখিবা a মাইনাস x ঠিক আছে যেহেতু ইয়াৰ দুটা পৰা আছে কিন্তু আমি এটা বুলি ধৰিম দুটা থাকাৰ কাৰণে তাৰ কাৰণে আমি কি কৰিছো এটো ব্র্যাকেট দি এটা বনাই দিছো ঠিক আছে ব্র্যাকেট দিয়াৰ লগে লগে এটা বুজাই আছে গতিকে এটো আৰু এটো কি কৰি দিলো আমি ইয়াত পূৰণ কৰি দিলো ঠিক আছে তাৰপিছত প্লাস আছে প্লাস দিয়া স্কয়াৰ আৰু ৰুটটো কি হ'ব কেনসেল হ'ব গতিকে ইয়াত থাকি যাব a মাইনাস x হৈ গ'ল এইখিনি ইয়াৰ পিছত দেখা এই এর আগত আছে মাইনাস এর আগত আছে প্লাস গতিকে দুটা কি হৈ যাব ক্যান্সেল হৈ যাব হয় না নাই তাহলে ইয়াত এটা x থাকিল ইয়াত এটা x থাকিল তাহলে এটা x হৈ গল দুটা x হল অর্থাৎ 2x তার পিছত দেখা তুমি যদি লক্ষ্য করা এই x2 আর এই x2 কি হৈ যাব ক্যান্সেল হৈ যাব হয় না নাই কারণ এর আগত মাইনাস আছে এর আগত প্লাস আছে সেম বস্তুৰ আগত মাইনাস আৰু প্লাস থাকিলে ক্যান্সেল যায় এতিয়া ইয়াত এর আগত প্লাস আছে ইয়াৰো আগত একো চিহ্ন মানে প্লাস আছে তাহলে এ এটা আৰু ইয়াত এটা তাহলে কেটা হৈ গল দুটা গতিকে তুমি কি লিখিব পাৰা 2s লিখিব পাৰা ঠিক আছে আৰু এটো মাইনাস আছে মাইনাস দিয়া 2 আছে 2 লিখি দিয়া ঠিক আছে এটো রুট ওভার আছে রুট ওভার লিখি দিয়া এটো যদি তুমি লক্ষ্য করা a + b a - b হল ফর্মুলাত পড়ে এটো তোমার কত পড়েছে a + b a - b হয় না তাহলে কি লিখিব পারা ফর্মুলা হিসাবত a² - ইয়াত যেটো x আছে গতিকে x² a² - x² ঠিক আছে এখানে লিখিব পারা তোমালোকে ইয়াৰ পিছত চাবা তলত 2x আছে 2x বহাই দিলো এতিয়া ইয়াতো 2 আছে ইয়াতো 2 আছে তুমি 2 কমন লোৱাৰ লগে লগে ব্ৰেকেট দিব লাগে 2 তো আনিলো তাহলে ইয়াত থাকি গল কি a পিছত কি চিন আছে মাইনাস তাৰ পিছত এই 2 তো ইয়াত আনিলো গতি ইয়াত কি থাকি গল যে ৰুট ওভাৰ a² - x² হয় না নাই এখানে থাকি গল এতিয়া তুমি এই তলত 2 আৰু ওপৰত 2 তো কি কৰিব পাৰা ক্যান্সেল কৰিব পাৰা ঠিক আছে তাহলে ক্যান্সেল কৰি দিয়াৰ লগে লগে তলত কি থাকি গল অনলি x থাকি গল ওপৰত কি থাকি গল a মাইনাস ৰুট ওভাৰ a² - x² হয় না নাই তো এইখিনি তোমাৰ অঙ্ক এটি आंसर হয় ইজি আছিল এইটো অঙ্ক তোমালোকৰ 3 মাৰ্কৰ কাৰণে আহে তো ভালকে প্ৰ্যাকটিছ কৰি যাবা এবাৰ কিন্তু আহিব এনেকুৱা অঙ্ক ঠিক আছে এটি ইম্পৰ্টেন্ট অঙ্ক হয় তো আহা আমি নেক্সট আৰু এটা ইম্পৰ্টেন্ট অঙ্ক চাও আমি দ্বিতীয় নম্বৰ যেটো ইম্পৰ্টেন্ট কোশ্চেন সিলেক্ট কৰিছো হেতু দেখা হেতু হল আৰণৰ 11 নম্বৰ কোশ্চেনটো কি দি আছে প্ৰমাণ কৰা যে 1 / 2 + √3 + 2 / √5 - √3 + 1 / 2 - √5 = 0 অর্থাৎ এখিনিৰ ভ্যালু 0 হয় বুলি তুমি প্ৰমাণ কৰি দেখাব লাগে ঠিক আছে তো এনেকুৱা যেতিয়া কোশ্চেন পাবা তেতিয়া তুমি ফাৰ্স্টতে কি লিখিবা এই লেফট হ্যান্ড সাইড খিনি লিখিবা ঠিক আছে তো প্ৰথমে তেনেকৈ লিখিবা লেফট হ্যান্ড সাইড ঠিক আছে প্ৰথমে কি কৰিবা লেফট হ্যান্ড সাইড লিখিবা তাৰ পিছত কোশ্চেনটো উঠাই দিয়া 1 / 2 + √3 + 2 √5 - √3 + 1 / 2 - √5 এটো লিখি ললা সেম আকৌ তলত এটো লাইনে লিখিবা ঠিক আছে 1 / 2 + √3 ঠিক আছে এটো লিখাৰ পিছত কি কৰিবা তলত এনেকৈ ব্ৰেকেট দিবা তলত কি কৰিবা ব্ৰেকেট দিয়াৰ পিছত ইয়াত যি আছে সেই সংখ্যাটো আকৌ তুমি লিখিবা 2 আকৌ ইয়াত কি আছে √3 লিখি দিয়া কিন্তু ইয়াত যেটো তোমাৰ কি আছে চিন আছে হেটো উল্টা লিখিব লাগিব ইয়াত আছে প্লাস তুমি ইয়াত লিখিব লাগিব কি মাইনাস ঠিক আছে এতিয়া ইয়াত আছে 2 + √3 তুমি ইয়াত কি লিখিব লাগিব 2 - √3 লিখিব লাগিব ঠিক আছে আকৌ এই পৰাটো যেহেতু তলত বেছি হৈ গল এটো তুমি ওপৰত আকৌ উঠাই দিব লাগিব তো এটো ওপৰতো লিখি দিয়া আবার 2 - √3 ঠিক আছে তো এটাৰ কাৰণে এটো হৈ গল তাৰ পিছত ইয়াত কি চিন আছে প্লাস তো তুমি ইয়াত কি চিন দিয়া প্লাস দিয়া তাৰ পিছত কি আছে 2 / √5 - √3 এটো আছে তো ইয়াত যেহেতু দুটা পৰা আছে তুমি ব্ৰেকেট দিয়াৰ পিছত আকৌ তুমি এই পৰা দুটা লিখিব লাগিব ঠিক আছে যেনেকৈ √5 ইয়াত মাইনাস আছে তুমি লিখিব লাগিব কি তাৰ উল্টা প্লাস ঠিক আছে তাৰ উল্টা লিখি দিব লাগিব প্লাস গতিকে মাইনাস আছে আমি প্লাস লিখি দিছো আকৌ এইটো আকৌ কি ওপৰত লিখি দিব লাগিব তো এই পৰাটো আকৌ ওপৰত লিখি দিয়া √5 + √3 ঠিক আছে এটো কাৰণে এইখিনি হৈ গল এটা তাৰ পিছত কি চিন আছে যে প্লাস গতিকে তুমি ইয়াত কি চিন দিব লাগিব প্লাস চিন দিব লাগিব তাৰ পিছত এটো যি আছে এটো লিখি দিয়া 1 / 2 - √5 তাৰ পিছত ব্ৰেকেট আকৌ এইটোৰ পৰা আকৌ লিখি দিবা ঠিক আছে জাস্ট খালি ইয়াত মাইনাসৰ জায়গাত কি দিব লাগিব প্লাস দিব লাগিব এইখিনি আৰু ঠিক আছে আকৌ এটো ওপৰত উঠাই দিব লাগিব এবাৰ
হৈ গ'ল একেবাৰে ইজি হয় তো তলত যি থাকে সেইটো লিখিব লাগে জাস্ট খালি ইয়াত যি চিন থাকে তাৰ ওলোটা চিনটোহে দিব লাগে আৰু এইটো কিয় দিব লাগে কাৰণ এইটো আমি এটা সূত্ৰত পেলাব লাগে a + b a - b এই ফৰ্মুলাটো ঠিক আছে যাতে a² - b² হিচাপে আমি লিখিব পাৰো তো দেখা নেক্সট লাইনত কি হ'ব এইটো যদি a হয় এইটো b হ'ব এইটো a হলে এইটো b হ'ব হয় না নাই গতিকে a + b a - b গতিকে কি লিখিব পাৰা তুমি a² - b² হয় না নাই a² - b² আৰু ওপৰত 1 দি যদি 2 পূৰণ কৰা 2 হ'ব মাইনাস আছে √3 আছে √3 থাকি যাব হয় না নাই তাৰ পিছত প্লাস আছে প্লাস ৰাখি দিয়া √5 এইটো এবাৰ a √3 হল b গতিকে √5² - √3² হয় না নাই অৰ্থাৎ a² - b² আৰু ইয়াত যি আছে ওপৰত হেতু সেমে লিখি দিয়া ঠিক আছে যেনেকৈ আছে হেনকৈ লিখি দিয়া তাৰ পিছত প্লাস চিন আছে প্লাস দিয়া এইটো কিবাৰ a ধৰা এইটো হ'ব b গতিকে 2² মাইনাস কি হৈ যাব √5² হয় না নাই তাৰ পিছত ওপৰত যি আছে তাকে বহাই দিয়া কাৰণ 1 ৰ লগত পূৰণ কৰিলে সেমি থাকিব 1 ৰ লগত 2 পূৰণ কৰিলে 2 হ'ব √5 পূৰণ কৰিলে √5 থাকিব হয় না নাই এতিয়া দেখা 2² কিমান হয় 4 মাইনাস আছে মাইনাস দিয়া স্কয়াৰ আৰু ৰুট কেনসেল হলে কিমান হৈ যাব 3 ওপৰত যি আছে তাকে তুমি হুবহু বহাই দিয়া ঠিক আছে ইয়াত কি চিন আছে প্লাস গতিকে প্লাস বহাই দিয়া তাৰ পিছত স্কয়াৰ আকৌ ৰুট কেনসেল 5 আছে 5 বহাই দিয়া মাইনাস আছে মাইনাস দিয়া স্কয়াৰ আৰু ৰুট কি হৈ যাব কেনসেল হৈ যাব 3 আছে 3 বহাই দিয়া ঠিক আছে তাৰ পিছত এটো যেনেকৈ আছে তুমি হেনকৈ বহাই দিয়া 2√5 + √3 ঠিক আছে তাৰ পিছত আকৌ প্লাস চিন আছে ইয়াত প্লাস চিন দিয়া 2 ৰ স্কয়াৰ কিমান হ'ব 4 মাইনাস স্কয়াৰ আৰু ৰুট কেনসেল গতিকে 5 থাকি যাব ওপৰত 2 যি আছে তাকে লিখি দিয়া এতে নেক্সট লাইন দেখা 4 ৰ পৰা 3 গলে কিমান থাকি যাব 1 ওপৰত যি আছে তাকে লিখি দিয়া ঠিক আছে ইয়াত প্লাস আছে প্লাস দিয়া 5 ৰ পৰা 3 গলে কিমান থাকিব 2 থাকি যাব ওপৰত যেটো আছে সেম বহাই যাব ঠিক আছে যি আছে তাকে আমি বহাই দিলু তাৰ পিছত প্লাস আছে প্লাস দিয়া 4 ৰ পৰা এবাৰ -5 কৰিব নোৱাৰা গতিকে ডাঙৰটোৰ পৰা সৰুটো বাদ দিব লাগে গতিকে 5 ৰ পৰা হে 4 যাব গতিকে 5 ৰ পৰা 4 গলে কিমান থাকি যাব 1 আহি যাব হয় না নাই কিমান আহি যাব 1 আহি যাব এটা ডাঙৰটোৰ আগত কি আছে মাইনাস আছে গতিকে তুমি 1 ৰ আগত কি দিব লাগিব মাইনাস দিব লাগিব এতিয়া ওপৰত কি আছে 2 + √5 হয় না নাই তেনে তুমি 2 + √5 লিখি দিয়া হৈছে ওকে এটা দেখা উপরে রাখ করে দিও এটা এর পরবর্তী লাইনটো দেখা ইয়াত তুমি তলত অন থাকিলে 1 টু কি লিখিব না লাগে গতিকে ডাইরেক্ট লাইন কি লিখিব পাৰো 2 - √3 লিখিব পাৰো 2 - √3 লিখিব পাৰো ঠিক আছে আকৌ ইয়াত তলত 2 আছে আৰু এটো ব্র্যাকেটের আগত 2 আছে গতিকে 2 আৰু 2 কি কৰিব পাৰা তুমি ক্যান্সেল কৰি দিব পাৰা গতিকে তুমি ইয়াত কি প্লাস আছে প্লাস দিয়া ঠিক আছে তাৰ পিছত 2 2 ক্যান্সেল হোৱাৰ বাবে তুমি ইয়াত √5 + √3 থাকি গল গতিকে ইয়াত √5 + √3 দি দিয়া ঠিক আছে এটো যেনেকৈ আছে হেনকৈ বহাই দিলু এতিয়া কথা হল এই যেটো মাইনাস চিন আছে এই মাইনাস চিনটো তুমি তলৰ পৰা যদি আতৰাব খোজা তেতিয়া কি হ'ব এই ওপৰৰ যেবিলাক নাম্বার চিন আছে চিন বিলাক চেঞ্জ হৈ যায় অৰ্থাৎ ইয়াৰ আগত একো চিন নাই মানে প্লাস আছে প্লাসটো কি হৈ যাব মাইনাস হৈ যাব আকৌ এই প্লাসটো কি হৈ যাব মাইনাস হৈ যাব ঠিক আছে তাৰ মানে চিন বিলাক কি হৈ যায় বিপৰীত হৈ যায় যেতিয়া তলৰ পৰা তুমি মাইনাসটো ওপৰত উঠাই দিবা ঠিক আছে আৰু তলত যেটো 1 আছে 1 টো লিখিব না লাগে গতিকে তুমি মাইনাসটো জাস্ট খালি ওপৰত উঠাই দিয়া গতিকে এই মাইনাসটো ওপৰত আহাৰ লগে তোমাৰ এই টুৰ আগত কি হৈ যাব মাইনাস আহি যাব আকৌ এই প্লাস যেটো আছে ইয়াত হয় না √5 ৰ আগত প্লাস আছে এই প্লাসটো কি হৈ যাব বিপৰীত হৈ যাব অৰ্থাৎ -√5 হৈ যাব ঠিক আছে আৰু তলৰ পৰা -√1 ক্যান্সেল হৈ যাব এটা আৰু বহাব না লাগে ঠিক আছে এটা দেখা এইখিনি তুমি ক্যালকুলেশন কৰা কি পাবা যে √5 আৰু √5 ক্যান্সেল যাব হয় না নাই √3 আৰু √3 ক্যান্সেল যাব হয় না নাই 2 আৰু 2 ক্যান্সেল যাব কাৰণ এটাৰ আগত প্লাস থাকিলে আৰু এটাৰ আগত মাইনাস আছে গতিকে সব ক্যান্সেল হৈ আছে সব জুল ক্যান্সেল হৈ আছে आंसर কিমান আহি যাব 0 আহি যাব হয় না নাই আৰু আমাক প্ৰমাণ কৰবা দিছিল কি যে গোটেইখিনি মিলি তো রাইট হ্যান্ড সাইডত 0 দি আছিল তো তুমি কব পাৰা রাইট হ্যান্ড সাইড কারণ আমার রাইট হ্যান্ড সাইডত কি দি আছিল 0 দি আছিল তার কারণে এটো কি হৈ গল প্রুফড হৈ গল এবিলাক বহুত ইম্পর্টেন্ট কোশ্চেন হয় তোমালোকে ভালকে চাবা আজিৰ কাৰণে এইখিনি পৰৱৰ্তী ভিডিও বিলাক চাবৰ কাৰণে চেনেলটো সাবস্ক্রাইব কৰিবা আৰু কিবা অসুবিধা থাকিলে আমাক কমেন্ট কৰি জনাবা আমি তোমালোকৰ অসুবিধা নিশ্চয় দূৰ কৰিবলৈ বা সমাধান কৰিবলৈ চেষ্টা কৰিম থ্যাংক ইউ ফৰ ওয়াচিং